এই ভিডিওটোৰ জৰিয়তে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ কিছু প্ৰশ্ন উত্তৰ আলোচনা কৰিবলৈ লোৱা হৈছে। এই প্ৰশ্ন উত্তৰসমূহে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে পৰীক্ষাৰ্থীসকলক সহায় কৰিব বুলি আশা ৰাখি আজিৰ এই প্ৰশ্ন উত্তৰ আলোচনা আৰম্ভ কৰিবলৈ ওলাইছোঁ। প্ৰথম প্ৰশ্ন, ভাৰতীয় সেনা বাহিনীৰ সৰ্বোচ্চ অধিনায়ক কোন? সুপ্ৰিম কমাণ্ডাৰ কোন? সুপ্ৰিম কমাণ্ডাৰ হ'ল ৰাষ্ট্ৰপতি। সেনাবাহিনী বুলি ক'লে ইয়াত সেনাবাহিনীৰ ভাগ প্ৰধানকৈ তিনিটা, বায়ু সেনা, নৌ সেনা আৰু স্থল সেনা। স্থল সেনাৰ এগৰাকী মুৰব্বী থাকে। এই মুৰব্বীগৰাকীৰ সৰ্বোচ্চ পদবীটো হ'ল জেনেৰেল। নৌবাহিনীৰ এগৰাকী সৰ্বোচ্চ পদবী হ'ল এডমাইৰেল আৰু বায়ু বা এয়াৰফ'ৰ্চৰ সৰ্বোচ্চ হ'ল এয়াৰ মাৰ্শ্বেল। তিনিওটা সেনাবাহিনীৰ আকৌ বৰ্তমান কণ্ট্ৰলিঙৰ কাৰণে ভাৰত চৰকাৰে চিফ অফ ডিফেন্স ষ্টাফ এটা পদৰ সৃষ্টি কৰিছে আৰু গোটেই সেনাবাহিনীৰ সৰ্বাধিনায়ক হিচাপে কাম কৰি আছে বা সুপ্ৰিম কমাণ্ডাৰ হিচাপে থাকে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি। দ্বিতীয়টো প্ৰশ্ন উত্তৰ যে ভাৰতীয় সংসদৰ উচ্চ সদনক কি নামেৰে জনা যায়? ভাৰতীয় সংসদ দ্বিসদনযুক্ত। এটা হ'ল নিম্ন সদন, এটা হ'ল উচ্চ সদন। নিম্ন সদন যাক লোকসভা নামেৰে জনা যায় আৰু উচ্চ সদনক ৰাজ্যসভা নামেৰে জনা যায়। নিম্ন সদনক প্ৰথম সদন বা লোকসভা, নিম্ন সদন প্ৰথম সদন বা লোকসভা আৰু উচ্চ সদনক উচ্চ সদন, ৰাজ্যসভা, দ্বিতীয় সদন আৰু স্থায়ী সদন বুলিও জনা যায়। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ যে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিয়ে সংসদলৈ কিমানগৰাকী সদস্যক মনোনীত কৰিব পাৰে? ভাৰতীয় সংবিধান যেতিয়া কাৰ্যকৰী হৈছিলে তেতিয়া 14গৰাকী সদস্যক ৰাষ্ট্ৰপতিয়ে মনোনীত কৰিব পাৰিছিল। লোকসভাত 2গৰাকী, ৰাজ্যসভাত 12গৰাকী। শেহতীয়াকৈ সংবিধান সংশোধনী অনুসৰি লোকসভাত যি ভাৰতীয় 2গৰাকী সদস্য মনোনীত কৰিছিল, এই প্ৰভিজনটো বাতিল কৰা হৈছে। বাতিল কৰাৰ কাৰণে এতিয়া ৰাষ্ট্ৰপতিয়ে মাত্ৰ ৰাজ্যসভাত 12গৰাকী সদস্য মনোনীত কৰিব পাৰে। বিভিন্ন দিশৰ পৰা অভিজ্ঞ ব্যক্তিসকলক ৰাজ্যসভাত ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে 12গৰাকী। ইয়াতে আমি এইটো কথাও জানিব লাগিব যে ভাৰতীয় সংসদত ৰাষ্ট্ৰপতিয়ে মাত্ৰ 12গৰাকী সদস্য মনোনীত কৰিব পাৰে আৰু এই 12গৰাকী লোকসভাত নহয়, ৰাজ্যসভাত বা উচ্চ সদনতে মনোনীত কৰে। পৰৱৰ্তী প্ৰশ্ন, স্বাধীন ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী কোন আছিল? স্বাধীন ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী আছিল বলদেৱ সিং। বলদেৱ সিং আছিল স্বাধীন ভাৰতৰ প্ৰথম প্ৰতিৰক্ষা মন্ত্ৰী। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত মৌলিক কৰ্তব্যসমূহ সন্নিৱিষ্ট কৰা হৈছে? বৰ্তমান ভাৰতীয় নাগৰিকৰ মৌলিক কৰ্তব্য হ'ল 11টা। এই 11টা মৌলিক কৰ্তব্য ভাৰতীয় সংবিধানৰ 51A অনুচ্ছেদত অন্তৰ্ভুক্ত কৰা হৈছে আৰু 51A অনুচ্ছেদটো সংবিধানৰ পাৰ্ট 4Aত সন্নিৱিষ্ট হৈ আছে। পাৰ্ট 3ত আছে মৌলিক অধিকাৰসমূহ, ফাণ্ডামেণ্টেল ৰাইটছ। পাৰ্ট 4ত আছে ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি বা নিৰ্দেশাত্মক নীতি। পাৰ্ট 4Aত সন্নিৱিষ্ট হৈ আছে মৌলিক কৰ্তব্য বা ফাণ্ডামেণ্টেল ডিউটিছ অফ ইণ্ডিয়ান চিটিজেনছ। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ, ভাৰতীয় সংবিধান সভা কেতিয়া স্থাপন হৈছিলে? ভাৰতবৰ্ষৰ যি সংবিধান সভা, এই সংবিধান সভা গঠন হৈছিলে কেবিনেট মিছনৰ প্ৰস্তাৱ অনুসৰি। 1946 চনত যি কেবিনেট মিছন আহিছিল ভাৰতবৰ্ষলৈ আৰু ভাৰতবৰ্ষলৈ 3জনীয়া সদস্যৰে ইংলেণ্ডৰ পৰা অহা কেবিনেট মিছনে প্ৰস্তাৱ আগবঢ়াইছিলে স্বাধীনতা আন্দোলনকাৰীসকলক, যা ভাৰতীয় সেই সময়ৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছক, যে আপোনালোকে সংবিধান প্ৰস্তুত কৰিব লাগে আৰু সেই অনুসৰি ভাৰতীয় সংবিধান সভা গঠন হৈছিল। আমি সংবিধান সভা গঠন সম্পৰ্কে ইতিমধ্যে বহু কথা জানো যে বিভিন্ন প্ৰদেশ বা প্ৰিন্সলি ষ্টেটসমূহৰ পৰা নিৰ্বাচিত বা মনোনীত সদস্যসকলক লৈ সংবিধান সভা গঠন হৈছিল আৰু সেই সংবিধান সভাৰ প্ৰথম বৈঠক অনুষ্ঠিত হৈছিলে 9 ডিচেম্বৰ 1946 চন বা 1946 চনৰ 9 ডিচেম্বৰত প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল। পৰৱৰ্তী প্ৰশ্ন, ভাৰতীয় সংবিধান সভাৰ
যি প্ৰথম অধিৱেশন হৈছিল এই অধিৱেশনত সভাপতিত্ব কোন কৰিছিল ভাৰতীয় সংবিধানৰ সভাৰ প্ৰথম অধিৱেশন যেতিয়া অনুষ্ঠিত হৈছিল তাতে আটাইতকৈ জ্যেষ্ঠ সদস্য আছিল সচিদানন্দ সিনহা আৰু সচিদানন্দ সিনহাই প্ৰথম অধিৱেশনত সভাপতিত্ব কৰিছিল সেই কাৰণে সচিদানন্দ সিনহাক ভাৰতীয় সংবিধান সভাৰ অস্থায়ী সভাপতি হিচাপে জনা যায় আৰু সেই সভাতে স্থায়ী সভাপতি হিচাপে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক নিৰ্বাচন কৰা হৈছিল সো পৰৱৰ্তী প্ৰশ্ন ভাৰতীয় সংবিধান সভাৰ স্থায়ী অধ্যক্ষ বা স্থায়ী সভাপতি কোন আছিল ইয়াৰ উত্তৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ অস্থায়ী সভাপতি আছিল ডক্টৰ সচিদানন্দ সিনহা আৰু স্থায়ী সভাপতি হ'ল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ সংবিধান সভাৰ সাংবিধানিক বা লিগেল এডভাইজাৰ কোন আছিল বেঙ্গল নাৰ্সিং ৰাও ভাৰতীয় সংবিধান সভাৰ উপদেষ্টা হিচাপে কাম কৰিছিল বা সাংবিধানিক সলাহকাৰ হিচাপে কাম কৰিছিল পৰৱৰ্তী প্ৰশ্ন ভাৰতবৰ্ষৰ নীতি আয়োগ 1950 চনত গঠন হৈছিল পৰিকল্পনা আয়োগ আৰু পৰিকল্পনা আয়োগ ভাৰত চৰকাৰে পৰিকল্পনা আয়োগৰ ঠাইত 2015 চনত নৰেন্দ্ৰ মোদী চৰকাৰে নীতি আয়োগ গঠন কৰিলে সো নীতি আয়োগৰ অধ্যক্ষ হ'ল প্ৰধানমন্ত্ৰী ভাৰতীয় পৰিকল্পনা আয়োগৰ অধ্যক্ষ হিচাপে প্ৰধানমন্ত্ৰী আছিল আৰু বৰ্তমান গঠিত নীতি আয়োগৰ অধ্যক্ষ হিচাপে প্ৰধানমন্ত্ৰী আছে ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষ কোন আছিল এইটো কথা আগৰ ভিডিঅটো আলোচনা কৰা হৈছে খচৰা সমিতিৰ অধ্যক্ষ আছিল ডক্টৰ বি.আৰ. আম্বেদকাৰ পৰৱৰ্তী প্ৰশ্ন ইভিএমৰ পূৰ্ণ গঠনটো কি ইভিএম ইলেক্ট্ৰনিক ভোটিং মেচিন য'ত আমি ভোটদান কৰোঁ ইলেক্ট্ৰনিক ভোটিং মেচিন পৰৱৰ্তী প্ৰশ্ন ভাৰতীয় সংবিধানখন যেতিয়া কাৰ্যকৰী হৈছিল তেতিয়া কিমান অনুচ্ছেদ আছিল আৰু কিমান অনুসূচী আছিল অনুচ্ছেদৰ সংখ্যা আছিল 395 আৰু অনুসূচীৰ সংখ্যা আছিল 8 আৰু এইটো বৰ্তমান প্ৰধান অনুচ্ছেদ 395 আছে বাট তাতে এ বি চি ডি বা ক খ গ ঘ আমি যি নকওঁ কিয় নতুন অনুচ্ছেদবিলাক সংযোগ হৈছে কিন্তু নাম্বাৰ 3 প্ৰধান যি নম্বৰ ক্ৰম সিৰিয়েল 395 আছে বাট অনুসূচী কিছু এড হৈছে এতিয়া আৰু প্ৰথমতে কাৰ্যকৰী কৰাৰ সময়ত যিমান অনুসূচী আছিল তাতকে অনুসূচীৰ সংখ্যা বৰ্তমান বৃদ্ধি হৈছে ভাৰতীয় সংবিধান কেতিয়া কাৰ্যকৰী হৈছিল ইয়াৰ উত্তৰ হ'ব 26 জানুৱাৰী 1950 চন আৰু এই দিনটোক আমি গণতন্ত্ৰ দিৱস হিচাপে বা গণৰাজ্য দিৱস হিচাপে পালন কৰোঁ ভাৰতীয় সংবিধান সভাত মহিলা সদস্যৰ সংখ্যা কিমান আছিল খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াৰ উত্তৰ হ'ল 15 গৰাকী সদস্য আছিল ভাৰতীয় সংবিধান সভাত সো আজিৰ এই চুমু ভিডিঅ'টোত এই 15টা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আলোচনা কৰা হ'ল আশা কৰোঁ এই প্ৰশ্ন উত্তৰখিনি আমাৰ পৰীক্ষাৰ্থীসকলক বিভিন্ন প্ৰকাৰে সহায় কৰিব সকলোলৈ ধন্যবাদ যাচিলোঁ ধন্যবাদ জয়